নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল প্ৰভু নাৰায়ণে ব্ৰহ্মাক কৈছিল, মোৰ ভকত চণ্ডাল হ'লেও মোতকৈ শ্ৰেষ্ঠ মনত ৰাখিবা। এই বিষয়ভাগ শ্ৰীমদ ভাগৱত অষ্টম স্কন্ধৰ। ব্ৰহ্মাই কৈছিল, হে প্ৰভু নাৰায়ণ, তুমি হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি পলয়ৰ জলৰ পৰা দৈত্য বধ কৰি 4 বেদ উদ্ধাৰ কৰি মোক প্ৰদান কৰিলা। মই তোমাৰ চৰণত কোটিবাৰ প্ৰণাম কৰোঁ। হে প্ৰভু, তুমি মোক বিপদৰ সময়ত ৰক্ষা কৰি থাকা। তুমি তোমাৰ ভকতক ৰক্ষা কৰাৰ বাবে তোমাৰ ভকতে তোমাৰ চৰণত সদায় শৰণ লয়। তুমি মোৰ প্ৰণাম গ্ৰহণ কৰা দয়াময়। ব্ৰহ্মাই হয়গ্ৰীৱৰূপী হৰিৰ চৰণত প্ৰণাম কৰাত হৰিয়ে ব্ৰহ্মাক আঁকোৱালি ধৰিছিল। তাৰ পাছত জ্ঞান বিজ্ঞান তদংগ ৰহস্য 4 শ্লোক ব্ৰহ্মাক কৈছিল। তেওঁ হয়গ্ৰীৱ ৰূপ পৰিত্যাগ কৰি নাৰায়ণ ৰূপে ব্ৰহ্মাক পদ্মকল্পত কোৱাৰ দৰে কৈছিল, হে ব্ৰহ্মা, তুমি ৰসগুণী হৈ সৃষ্টি কৰ্ম কৰা। তৃণ তৰু পশু পক্ষী নৰ আদি সৃষ্টি কৰিবা। বিষ্ণুৱে পালন কৰিব আৰু ৰুদ্ৰই সংহাৰ কৰ্ম কৰি থাকিব। তুমি ৰজগুণেৰে, বিষ্ণুৱে শতগুণেৰে, ৰুদ্ৰই তমগুণেৰে সংহাৰ কৰি থাকিব। ৰুদ্ৰই প্ৰলয়ৰ সময়ত সকলো চৰাচৰ সংহাৰ কৰিব। তোমাৰ মুখে নাৰদে মহাভাগৱতৰ কথা শ্ৰৱণ কৰিব। নাৰদৰ পৰা ব্যাসে ভাগৱতৰ জ্ঞান লাভ কৰিব। ব্যাসৰ মুখে শুকে ভাগৱত শুনিব। তাৰ পাছত শুকৰ মুখে মহাভাগৱত শুনি অপবিত্ৰ সূতে নৈমিষাৰণ্যৰ শৌনকাদি মুনিসকলৰ আগত ক'ব। প্ৰভু নাৰায়ণৰ কথা শুনি ব্ৰহ্মাই কৈছিল, হে প্ৰভু, সূত অপবিত্ৰ জাতিৰ মানুহ। শৌনকাদি ব্ৰাহ্মণ মুনিসকলে সেই সূতৰ মুখে ভাগৱত শুনিব বুলি তুমি কোৱা কথাত মোৰ মনত সংশয় আছে। সূতক ব্ৰাহ্মণ মুনিসকলে জানো গুৰু মানি ল'ব? ব্ৰহ্মাৰ কথা শুনি প্ৰভু নাৰায়ণে কৈছিল, হে ব্ৰহ্মা, মোৰ ভকতৰ জাতি বিচাৰ নকৰিবা। চণ্ডাল কুলত জন্ম লাভ কৰিও যিয়ে মোক শ্ৰদ্ধা ভক্তি কৰে সেইজন মোতকৈ শ্ৰেষ্ঠ। সূত মোৰ পৰম ভক্ত। তেওঁক শৌনকাদি ব্ৰাহ্মণ মুনিসকলে নিশ্চয় গুৰু মানি ল'ব। তুমি মনৰ পৰা সংশয় দূৰ কৰা। আকৌ কৈছোঁ, ব্ৰহ্মাৰ কথা শুনি প্ৰভু নাৰায়ণে কৈছিল, হে ব্ৰহ্মা, মোৰ ভকতৰ জাতি বিচাৰ নকৰিবা। চণ্ডাল কুলত জন্ম লাভ কৰিও যিয়ে মোক শ্ৰদ্ধা ভক্তি কৰে সেইজন মোতকৈ শ্ৰেষ্ঠ। সূত মোৰ পৰম ভক্ত। তেওঁক শৌনকাদি ব্ৰাহ্মণ মুনিসকলে নিশ্চয় গুৰু মানি ল'ব। তুমি মনৰ পৰা সংশয় দূৰ কৰা। ব্ৰহ্মা আকৌ কৈছিল, মোৰ ভকত চণ্ডাল হ'লেও মোতকৈ শ্ৰেষ্ঠ মনত ৰাখিবা। মোক ভক্তি নকৰা ব্ৰাহ্মণ চণ্ডালতকৈ অধম হয়। যিয়ে মোক ভজে সেইজন মোৰ পৰম বান্ধৱ। ইয়াত কোনো সংশয় ভাৱ নাৰাখিবা। প্ৰভু নাৰায়ণৰ বাণী শুনি ব্ৰহ্মাই মনত পৰম আনন্দ লাভ কৰিছিল।
তেওঁ প্ৰভুক প্ৰণাম জনাই তেওঁ নিৰ্দেশক্ৰমে সৃষ্টিকৰ্ম কেনেকৈ কৰিব লাগিব সুধিছিল আৰু কৈছিল, হে প্ৰভু, চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ ঋতু আদি প্ৰলয়ৰ ধ্বংস হৈছে, ধ্ৰুৱ লোক আদিও ধ্বংসপ্ৰাপ্ত হৈছে। এনে স্থলত মই কেনেকৈ সৃষ্টি কৰিম উপায় বিচাৰি পোৱা নাই। হে প্ৰভু দয়াময়, তুমি মোক কিবা এটি উপায় দিয়া। তোমাৰ বাহিৰে আন কোনো গতিদাতা দেৱ ত্ৰিভুৱনত নাই। মই তোমাৰ নাভি পদ্মৰ পৰা জন্ম লাভ কৰি প্ৰলয় জলৰ মাজত আছোঁ। সৃষ্টি কৰাৰ বাবে মই একো উপায় বিচাৰি পোৱা নাই। তুমি মোক কৃপা কৰা প্ৰভু। ব্ৰহ্মাৰ কথা শুনি প্ৰভু নাৰায়ণে মিচিকে হাঁহি মাৰি কৈছিল, হে ব্ৰহ্মা, তুমি ভয় নকৰিবা। তুমি মাত্ৰ সাক্ষী হৈ থাকিবা। মই সকলো সৃষ্টিকৰ্ম কৰিম। মই তোমাক বৰ প্ৰদান কৰিলোঁ, তুমি কেনেকৈ সৃষ্টি কৰিব লাগে জানিবা। তুমি কিন্তু সৃষ্টিকৰ্মৰ বাবে এলাহ নকৰিবা। মোৰ বৰৰ প্ৰভাৱত 4 বেদ, 18 পুৰাণ, 14 শাস্ত্ৰ, সকলো শাস্ত্ৰ জ্ঞান তোমাৰ কণ্ঠত স্থিতি লাভ কৰিব। মহাভাগৱত তোমাৰ কণ্ঠত বাস কৰিব। তুমি কোনো চিন্তা নকৰি সৃষ্টিকৰ্ম কৰি থাকা। প্ৰভু নাৰায়ণে ব্ৰহ্মাক সেই বৰ প্ৰদান কৰি অন্তৰ্ধান হৈছিল। হৰিৰ বৰত বেদ আদি সকলো শাস্ত্ৰ ব্ৰহ্মাই দৰ্পণত দেখাৰ দৰে দেখা পায় সেইদৰে স্বজন কৰ্মত আগবাঢ়িছিল। তেওঁ নিজ ভুৱনত থাকি প্ৰভু নাৰায়ণক একান্ত মনে ধ্যান কৰি সৃষ্টিকৰ্ম কৰিছিল। তেওঁ 4 মুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ সৃষ্টি কৰিছিল। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।